বাক্সাৰ বাগানপাৰাত চাঞ্চল্যকৰ ডকাইতি দুৰ্বৃত্তই চোকা অস্ত্ৰৰে আক্ৰমণ কৰি লুটি নিলে নগদ টকা হাছান আলী নামৰ লোকজনৰ পৰা দুৰ্বৃত্তই লুটি নিলে ৫৪৫২৫ টকা লেপটপ সহ প্ৰয়োজনীয় নথিপত্ৰ লৈ উধাও হয় ডকাইত হাছান আলী ষ্টেইন মাইক্ৰ'ফাইনেন্সৰ ফিল্ড অফিচাৰ বাইকত অহা দুই দুৰ্বৃত্তই সংঘটিত কৰে এই ডকাইতি কাণ্ড সংকটজনক অৱস্থাত লোকজনক বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয় ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল ষ্টেইন ফাইনেন্সৰ বিষয়া কৰ্মচাৰীৰ তো বাগানপাৰাৰ টিকৰা চক যিটো আছে টিকৰা চকৰ সমীপত দুজন বাইক আৰোহী আহি ডেগাৰেৰে তেখেতক ঘপিয়াই তেখেতৰ পৰা নগদ ধন বেগ টেবলেট এইখিনি লৈ গুচি যায় তাকে এতিয়া থানালৈকে আহিছিলোঁ এজাহাৰখন দিবলৈ কিহত আহিছিলে বাইক লৈ আহিছিলে তেখেতে কোৱা মতে বাইক লৈ আহিছিলে আহি পেলাই ডেগাৰেৰে কাটিব বিচাৰিছে তো তেখেত অকণমান ইফাল সিফাল কৰোঁতে তাৰপিছত ঘপিয়াই পেলাই বেগটো লৈ গুচি গৈছে তো বাগানপাৰা